Everyone, welcome to GIS Academy. মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো 4th এপ্ৰিলৰ নিউজ পেপাৰ এনালিচিছ। এটা চাওঁ 4th এপ্ৰিলৰ কি নিউজ আৰ্টিকেল আছিলে যিবিলাক আমাৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হ'ব। তাৰ আগতে মই আপোনালোকক জনাবলৈ বিচাৰিছো যে আমাৰ GIS একাডেমি আপোনালোকৰ ওচৰলৈ লৈ আহিছে APSC আৰু UPSC CSC বাবে ক্লাছ য'ত আপোনালোকক প্ৰিলিমছ মেইনছ আৰু ইণ্টাৰভিউলৈকে গাইডেন্স দিয়া হ'ব। লগতে থাকিব এক্সপাৰ্ট ফেকাল্টি এণ্ড মেণ্টৰশ্বিপ, কম্প্ৰিহেনচিভ ষ্টাডি মেটেৰিয়েল, ৰেগুলাৰ টেষ্ট চিৰিজ এণ্ড ইভালুৱেশ্যন কৰা হ'ব। কাৰেণ্ট এফেয়াৰ্ছ এণ্ড আনচাৰ ৰাইটিঙত ফ'কাছ কৰা হ'ব আৰু আমাৰ যিমানখিনি বেটছেছ থাকিব সেইখিনি স্মল চাইজৰ হ'ব যাতে আমি প্ৰতিজন ষ্টুডেণ্টকে পাৰ্চনেলি এটেনশ্যন দিব পাৰোঁ। গতিকে আপোনালোকে দেৰি নকৰি যোগাযোগ কৰক GIS একাডেমীৰ লগত এই নাম্বাৰটোত। এতিয়া আহক আমি আজিৰ ফাৰ্ষ্ট আৰ্টিকলটোৰ ফালে আগবাঢ়ো। আজিৰ ফাৰ্ষ্ট আৰ্টিকলটোৰ টাইটেলটো হৈছে ৰাছিয়া এক্সপ্ৰেছেছ ৰেডিনেছ টু বুষ্ট অইল LNG ছাপ্লাইজ টু ইণ্ডিয়া। এই আৰ্টিকলটোৰ যিটো কোৰ থিম সেইটো হৈছে যে এতিয়া যে ৱেষ্ট এছিয়াত কনফ্লিক্ট হৈ আছে সেই কনফ্লিক্ট হৈ থকাৰ সময়তে ৰাছিয়া আমাৰ ইণ্ডিয়াৰ কাৰণে এটা অল ৱেডাৰ পাৰ্টনাৰ হিচাপে নিজকে পৰিচয় দিছে। কাৰণ আমাৰ এতিয়া যি ৰিচোৰ্চ চিকিউৰিটিৰ ওপৰত যি এফেক্ট পৰিছে ৱেষ্ট এছিয়া কনফ্লিক্টৰ ফলত সেই তেতিয়াই ৰাছিয়াই কি কৰিছে যে ইণ্ডিয়ালৈ অইল আৰু LNG এক্সপৰ্ট কৰিব বুলি কৈছে। গতিকে এনাৰ্জি চিকিউৰিটি ৰক্ষা কৰাত আমাৰ এতিয়া কোনে সহায় কৰিব? ৰাছিয়াই সহায় কৰিব। ইয়াৰ ফাৰ্ষ্ট যিটো পইণ্ট সেইটো হৈছে এনাৰ্জি ৰেজিলিয়েন্স। US, ইজৰাইল আৰু ইৰাণৰ মাজত যি টেনশ্যন চলি আছে, ৰাছিয়াই এতিয়া কি কৰিছে? অফাৰ কৰিছে ইণ্ডিয়ালৈ অইল আৰু LNG ছাপ্লাইজ। এইটোৱে কি কৰিব যে যিখিনি ষ্ট্ৰেট অফ হৰমুজৰ ক্ল'জাৰৰ ফলত যি আমাৰ ক্ৰুড অইলৰ প্ৰাইচ বাঢ়িছে বা সেইখিনি আমি ইম্পৰ্ট কৰিব পৰা নাই, সেইখিনি যিমানখিনি সমস্যা হৈ আছে সেইখিনি সমস্যা দূৰ হ'ব। নেক্সট ইয়াত পইণ্টটো হৈছে ফুড চিকিউৰিটি ভায়া ফাৰ্টিলাইজাৰ্ছ। এতিয়া ফাৰ্টিলাইজাৰো আমি ৰাছিয়াৰ পৰা ইম্পৰ্ট কৰিম আৰু ফাৰ্টিলাইজাৰ ইম্পৰ্ট আমাৰ বাঢ়িব 40% বঢ়াৰ কথা ইয়াত কোৱা হৈছে। আৰু প্ৰপ'জেলটো এইটো দিয়া হৈছে যে আমি ইউৰিয়া এতিয়া জইণ্টলি প্ৰডাক্ট কৰিম। গতিকে ইয়াত কি দেখা গৈছে যে এতিয়া বায়াৰ চেলাৰ ৰিলেশ্যনশ্বিপ হৈ নাথাকে ইণ্ডিয়া আৰু ৰাছিয়াৰ মাজত। এতিয়া কি হ'ব? এতিয়া মিলি পেলাই ইনভেষ্টমেণ্ট লেড পাৰ্টনাৰশ্বিপ এটা দেখাব যাব। নেক্সট ইয়াত ডাইভাৰ্চিফিকেশ্যন অফ কোঅপাৰেশ্যনৰ কথা কোৱা হৈছে। এই যিটো ডায়লগ হৈছে ইণ্ডিয়া আৰু ৰাছিয়াৰ মাজত, তাত যিটো ট্ৰেডিশ্যনেল আমাৰ ডিফেন্স নিউক্লিয়াৰৰ পাৰ্টনাৰশ্বিপ আছিলে সেইখিনিৰ পৰা বিয়ণ্ড গৈ এতিয়া স্পেচ কানেক্টিভিটিৰ লগতো পাৰ্টনাৰশ্বিপ কৰাৰ কথা কোৱা হৈছে। লগতে এডুকেশ্যনেল এক্সচেঞ্জৰ ক্ষেত্ৰতো গুৰুত্ব দিয়া দেখা পোৱা গৈছে। নেক্সট পইণ্টটো হৈছে জিঅ' পলিটিকেল কোঅৰ্ডিনেশ্যন। ৰাছিয়াই ইণ্ডিয়াৰ যি ব্ৰিক্সৰ চেয়াৰমেনশ্বিপ সেয়া ছাপোৰ্ট কৰে আৰু লগতে এইটো ইমফেচাইজ কৰিছে যে RIC ফ্ৰেমৱৰ্ক এটা হ'ব লাগে। এতিয়া RIC ফ্ৰেমৱৰ্ক কি? RIC ফ্ৰেমৱৰ্ক মানে হৈছে ৰাছিয়া, ইণ্ডিয়া আৰু চাইনাৰ এটা ট্ৰাইলেটাৰেল ফ্ৰেমৱৰ্ক য'ত কি ডিছকাছ কৰিব? ৰিজিয়নেল চিকিউৰিটি, ইকনমিক কোঅপাৰেশ্যন আৰু প্ৰায় এনেকে এক্টিং কৰিব যে যিমানখিনি এছিয়াৰ লাৰ্জেষ্ট পাৱাৰ আছে সেইখিনি যিমানখিনি গেপ আছে সেইখিনি ব্ৰিজ কৰাত এই RICয়ে সহায় কৰিব। এতিয়া সেই RIC ফ্ৰেমৱৰ্কটোৰ কথাই ছাজেষ্ট কৰিছে আৰু সেইটোৱে কি দেখুৱাইছে যে ৰাছিয়া আৰু ইণ্ডিয়াই দুয়োখন দেশে মাল্টিপলাৰ ৱৰ্ল্ড এখন বিচাৰিছে য'ত ৱেষ্টাৰ্ণ যিমানখিনি নেশ্যনৰ ডিক্টেটৰশ্বিপ নাথাকে। এই আৰ্টিকলটো ইমানেই আছিলে। এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম। নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে প্লেন টু ৰিলোকেট গ্ৰেট নিকোবাৰ্ছ ট্ৰাইবেল কমিউনিটিজ ষ্টেটছ ফ্ৰেছ কনচাৰ্ণ। এতিয়া আমি গ্ৰেট নিকোবাৰৰ যিটো প্ৰজেক্ট সেইটো কথা অলপ জানিব লাগিব। ইণ্ডিয়ান গভৰ্ণমেণ্টে 92,000 crore এটা মেগা ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট গ্ৰেট নিকোবাৰৰ কাৰণে এলকেট কৰিছিলে আৰু সেইটোৰ ফলত যিমানখিনি তাত ট্ৰাইবেল কমিউনিটি তাত ৰিলোকেট কৰা হ'ব নেকি বুলি সেই ক্ষেত্ৰত এটা প্ৰশ্নৰ উত্থাপন হৈছে। এই আৰ্টিকলটোৰ যিটো মেইন থিম সেইটোত কি দেখুওৱা হৈছে? নেশ্যনেল ষ্ট্ৰেটেজিক ডেভেলপমেণ্ট আৰু ট্ৰাইবেল ছেল্ফ ডিটাৰমিনেশ্যনৰ মাজত এটা যে টেনশ্যন হৈ আছে সেই টেনশ্যনটো দেখুৱাইছে। ফাৰ্ষ্ট পইণ্টটো ইয়াত গভৰ্ণমেণ্ট থেচিছৰ কথা কোৱা হৈছে। এই প্ৰজেক্টটো আমাৰ ইণ্ডিয়াৰ কাৰণে কেনেকৈ ইম্পৰ্টেণ্ট যে মেৰিটাইম চিকিউৰিটিৰ কাৰণে ইম্পৰ্টেণ্ট আৰু ইণ্ডো পেচিফিকৰ আমাৰ ফুটপ্ৰিণ্ট ইকনমিক ক্ষেত্ৰত ষ্ট্ৰং কৰিবলৈ হ'লেও এই আমাৰ প্ৰজেক্টটোৰ প্ৰয়োজন হ'ব। গতিকে এই যিমানখিনি ট্ৰাইবেল ইম্পেক্ট আছে সেইখিনি মিটিগেট কৰিবলৈ কম্প্ৰিহেনচিভ ট্ৰাইবেল ৱেলফেয়াৰ প্লেন এটা প্ৰপ'জ কৰা হৈছে যিটোৱে মডাৰ্ণ হাউচিং আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰভাইড কৰিব। নেক্সট ইয়াত পইণ্টটো ট্ৰাইবেল কাউণ্টাৰ আৰ্গুমেণ্ট কৰিছে। ট্ৰাইবেলখিনিয়ে যে কি কাউণ্টাৰ আৰ্গুমেণ্ট কৰিছে যে যি ৰিলোকেশ্যনৰ কথাটো সেইটো মিছ নমাৰ ফৰ ডিছপ্লেচমেণ্ট বুলি কৈছে। মানে কি আমি বুজিম যে তেওঁলোকে
ক্লেইম কৰিছে যে 2022 যি কনসেন্ট লোৱা হৈছিল সেইখিনি ভালকে ডিসক্লোজাৰ কৰাই হোৱা নাছিল যে টাৰ্মছ এণ্ড কণ্ডিশ্যন কি থাকিব ৰিলোকেশনৰ ক্ষেত্ৰত সেইখিনি ভালকে ডিসক্লোজাৰ নকৰিয়ে সেই কনসেন্টটো লোৱা হৈছিল বুলি কৈছে আৰু যে ইয়াত হেতু কোৱা হৈছিল যে যেটো rules আছিলে হেতু সময়ত যে প্ৰজেক্টটোৱে কেনেকৈ তেওঁলোকৰ এনসেষ্ট্ৰাল লেণ্ডক অভাৰলেপ কৰিব তাৰ ক্ষেত্ৰত কোনো ডিসক্লোজাৰ কৰা নাছিলে বুলি কৈছে নেক্সট পইণ্টটো আছে এটা জিওগ্ৰাফিক পেৰাডক্স এটা চেণ্টাৰে এটো ক্লেইম কৰে যে কোনো ট্ৰাইবেলকে ডিসপ্লেস কৰা নহব কিন্তু ৰিয়েলিটিত চাবলৈ গলে 62 হাউস হোল্ড ৰিপ্লেস কৰা হ'ব বুলি তাত যিখন ড্ৰাফট বনোৱা হৈছে ফ্ৰেমৱৰ্ক বনোৱা হৈছে লিখিতভাৱে হেতু উল্লেখ আছে এতিয়া এটা মেপিং গ্যাপ ইয়াত দেখা পোৱা গৈছে যত এডমিনিষ্ট্ৰেচনে এটো প্ৰপ'জ কৰিছে যে ৰিলোকেশন সাইটস লাইক পুলভাবি এটো আৰু যিমানখিনি 13+ এনসেষ্ট্ৰাল ভিলেজ আছে যেখিনি ট্ৰাইবেলে ৰিক্লেইম কৰি আছে সেইটো ক্ষেত্ৰত এই দুটা কথাৰ মাজত মিল দেখা নাই বুলি কৈছে নেক্সট ইয়াত এডমিনিষ্ট্ৰেটিভ লেকিউনে কথা কোৱা হৈছে ইয়াত কি কোৱা হৈছে যিখন ড্ৰাফট বনোৱা হৈছে এই প্লেনটোৰ ক্ষেত্ৰত সেইটো হিন্দী বা ভাৰ্নাকুলাৰ মিডিয়ামত ট্ৰান্সলেচন নাই গতিকে ইয়াত প্ৰেছাৰ এটা আছে সাইন অফ কৰিবলৈ কুইকলি আৰু সেইটো কি সাজেষ্ট কৰে যে এটো এটা প্ৰসিডিউৰাল হয় rather than substantive consultation process এই আৰ্টিকেলটোৰ এটোৱে আছিল ইমানখিনি আছিল এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে ইণ্ডিয়া এণ্ড আজাৰবাইজান ৰিসেট টাইজ এ ইয়াৰ আফটাৰ অপাৰেশন সিন্দুৰ ৰো এই আৰ্টিকেলটো এটো লিখা হৈছে আমি যেতিয়া হিষ্টৰিকেলি চাওঁ বা যি জিঅ'পলিটিক্স যদি চাওঁ ইণ্ডিয়া আৰু আজাৰবাইজানৰ মাজত সদায় এটা টেনশন দেখা পাওঁ কিন্তু সেই টেনশন থকাৰ মাজতো এই দুইখন দেশে ৰিয়েল পলিটিকটো চুজ কৰিছে ৰেটৰিকতকৈ এই আৰ্টিকেলটোৰ মেইন থিমটো হৈছে সেইটোৱে যে ডিপ্লমেটিক এংগেজমেন্ট এটা দেখা গৈছে দুইখন দেশৰ লগতে দুইখন দেশৰ ডিপ্লমেটিক এংগেজমেন্ট কি হয় দুইখন দেশে ৰিয়েল পলিটিকটো চুজ কৰিছে অভাৰ ৰেটৰিক দুইখন দেশে এতিয়া এটো ৰিয়েলাইজ কৰিছে যে ডিপ সিটেড আইডিওলজিক্যাল দুইখন দেশৰ মাজতে ডিফাৰেন্স এটা আছে কিন্তু থাৰ্ড পাৰ্টি যি কনফ্লিক্ট হৈ আছে মানে পাকিস্তানক আজাৰবাইজানে সমৰ্থন কৰে ইফালে আৰ্মেনিয়াক আমাৰ ইণ্ডিয়াই weapon provide কৰে by weapon export কৰে গতিকে সেইখিনি আইডিওলজিক্যাল দেখা ডিফাৰেন্স থকাৰ পাছতো ইকোনমিক আৰু ষ্ট্ৰেটেজিক ইন্টাৰেষ্টৰ কাৰণে এটো নেসেসাৰী হয় প্ৰয়োজনীয় হয় যে দুইখন দেশে তেওঁলোকৰ যিমানখিনি মতভেদ আছে সেইখিনি দূৰ কৰি পেলাই ডিপ্লমেটিক ৰিলেশনশিপ এটা স্থাপন কৰাটো ইয়াৰ ফাৰ্স্ট যিটো পইণ্ট আছে সেইটো হৈছে ষ্ট্ৰেটেজিক ডি এস্কেলেশন এই মিটিংখনত এটো মাৰ্ক কৰিছে যে পাব্লিক যেটো ৰিটালিয়েশন ইন্টাৰনেশনাল ফৰামছৰ ক্ষেত্ৰত হেতুত এটা টিপ দেখা পোৱা গৈছে এটা ওপেন ডায়ালগলৈ পৰিৱৰ্তন হৈছে এটা যিমানখিনি ডিপ্লমেটিক ৰিলেশনস হ'ব সেইখিনি ওপেন ডায়ালগৰ ওপৰত বেছিকৈ ফোকাস কৰা হ'ব নেক্সট পইণ্টটো হৈছে এটা এনাৰ্জি ফেক্টৰ আজাৰবাইজানৰ ওচৰত যিখিনি ক্ৰুড অইল আছে সেইখিনি এক্সপোৰ্ট কৰাৰ ক্ষেত্ৰত আৰু ইণ্ডিয়াৰ ONGC বিদেশ ইনভেষ্টমেন্ট সেইখিনি কেনেকৈ এড কৰিছে যে ইকোনমিক গ্লু হিচাপে এড কৰিছে যাতে ইণ্ডিয়াই আজাৰবাইজানৰ পৰা ক্ৰুড অইল ইম্পৰ্ট কৰিব পাৰে আনহাতে ইণ্ডিয়াই ONGC বিদেশ ইনভেষ্টমেন্টটো তাত কৰিব পাৰে গতিকে ই এটা ইকোনমিক গ্লু হয় ডিপ্লমেটিক ৰিলেশনৰ ক্ষেত্ৰত নেক্সট পাকিস্তান আৰ্মেনিয়াৰ পেৰাডক্সটো কথা কোৱা হৈছে আজাৰবাইজানৰ সদায় পাকিস্তানক সাপোৰ্ট কৰি অহা দেখা পোৱা গৈছে আনহাতে ইণ্ডিয়াই সদায় ডিফেন্স টাইজ এটা ৰাখিছে আৰ্মেনিয়াৰ লগত কাৰণ ইণ্ডিয়াই বিনাকাৰকে তালৈ এক্সপোৰ্ট কৰিছে গতিকে এই পইণ্টটোৱে হৈছে প্ৰাইমেৰী ফ্ৰিকশনৰ কাৰণ দুইখন দেশৰ মাজত যি ফ্ৰিকশন হৈছে এইটোৱে হৈছে মূল কাৰণ নেক্সট ইয়াত পইণ্টটো মাল্টিলেটাৰেল ফ্ৰিকশনৰ কথা কৈছে ইণ্ডিয়াই আজাৰবাইজানৰ যি SCO মেম্বাৰশ্বিপ SCO মানে হৈছে সাংঘাই কোঅপাৰেচন অৰ্গানাইজেশ্যন ইয়াৰ ফুল ফৰ্মটো আৰু ই এটা পাৰ্মানেন্ট ইণ্টাৰগভৰ্ণমেণ্টেল ইণ্টাৰনেশ্যনেল অৰ্গানাইজেশ্যন হয় যিয়ে ইউৰেছিয়াৰ পলিটিক্স ইকোনমি এণ্ড সিকিউৰিটি ইছ্যুৰ ওপৰত ফোকাস কৰে এতিয়া SCOৰ যি মেম্বাৰশ্বিপ হেতুৰ ওপৰত আজাৰবাইজানৰ ইণ্ডিয়াই কি কৰিছে ব্লক কৰি ৰাখিছে আৰু সেইটোৱে হাইলাইট কৰে যে বাইলিটাৰেল যি ৰিলেশনশিপত বিটাৰনেছ থাকে সেইটোৱে কেনেকৈ গ্লোবেল গভৰ্নেন্স এফেক্ট কৰে এই আৰ্টিকেলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে হোম মিনিষ্ট্ৰী ৰিভাইজেছ ক্লাছিফিকেশ্যন অফ ডিষ্ট্ৰিক্ট এফেক্টেড বাই লেফ্ট উইং এক্সট্ৰিমিজম এই আৰ্টিকেলটোৰ মেইন যিটো থিম সেইটো হৈছে
কাইনেটিক মিলিটাৰী একচনে এতিয়া কি কৰিছে এডমিনিষ্ট্ৰেটিভ কনসলিডেশন কৰা সহায় কৰিছে কেনেকৈ সহায় কৰিছে এতিয়া আমি বুজিম ফাৰ্স্ট ইয়াত যেটো পইণ্ট লিখা হৈছে সুইংগিং ফুটপ্ৰিন্টৰ কথা কোৱা হৈছে ইয়াত যেটো লেফট উইং এক্সট্ৰিমিজম আছে সেইবিলাক যে নাইকিয়া কৰিছে আমাৰ এডমিনিষ্ট্ৰেটিভ প্ৰসেছে বা মিলিটাৰী একচনে সেই কথাটো ইয়াত কোৱা হৈছে যে লেফট উইং যি এক্সট্ৰিমিজম আছে সেইখিনি আগতে 200খন ডিস্ট্ৰিক্টত আছিল 2005 কিন্তু এতিয়া মাত্ৰ 38 ডিস্ট্ৰিক্টতে আছে 2026 আৰু সেইটোৱে কি সাজেষ্ট কৰে যে ইনসাৰ্জেন্সি বিলাক এতিয়া ব্ৰোকেন হৈ গৈছে মানে এতিয়া ডেস্ট্ৰয় কৰিব পাৰিছে আমাৰ এডমিনিষ্ট্ৰেচনে নেক্সট ইয়াত শিফটিং ষ্ট্ৰেটেজি কথা কোৱা হৈছে যে যিখিনি ৰিকেটেগৰাইজেশ্যন কৰা হৈছে সেইটো কি ইন্ডিকেট কৰে যে এটা ট্ৰানজিশন ইন্ডিকেট কৰে যে যত পিওৰলি সিকিউৰিটি সেন্ট্ৰিক এপ্ৰোচৰ পৰা এতিয়া সেই ঠাইবিলাকত যিখিনি লেফট উইং এক্সট্ৰিমিজম থকা ঠাইবিলাকত কি কৰিছিল ৰিসোৰ্স এলোকেশন মডেল এটালৈ পৰিৱৰ্তন কৰিছে আগতে কেনেকুৱা আছিল সেইটা সিকিউৰিটি বেসড মডেল আছিল এতিয়া ৰিসোৰ্স এলোকেশন মডেল হৈ গ'ল আৰু 35খন ডিস্ট্ৰিক্টক যেতিয়া লিগেসি হিচাপে লেবেল কৰা হ'ল তেতিয়া গভৰ্ণমেণ্টে এটো ওপৰত ফোকাস কৰিছে যে যি লেফট উইং এক্সট্ৰিমিজমৰ যি ৰি-এন্ট্ৰি আছে সেইখিনি প্ৰিভেন্ট কৰিব লাগিব কিহৰ জৰিয়তে প্ৰিভেন্ট কৰিব পৰা যাব ইনফ্ৰাষ্ট্ৰাকচাৰ বিল্ড কৰি বা সোশিয়েল স্কিমৰ জৰিয়তে সেইখিনি প্ৰিভেন্ট কৰিব পৰা যাব নেক্সট নাক্সাল ফ্ৰী ক্লেইমৰ কথা কোৱা হৈছে যে আমাৰ কান্ট্ৰিখনক যে নাক্সাল ফ্ৰী কৰিবলৈ বিচাৰি থকা হৈছে সেইটো কি সিগনিফাই কৰে যে the end organization territorial যি কন্ট্রোল আছিল মাওইষ্ট বিলাকৰ সেইখিনি এক্সিস্টেন্স এতিয়া ডিস্ট্ৰিক্টৰ পৰা নাইকিয়া কৰিবলৈ বিচৰা হৈছে আৰু সেইটোৱে কি ইমপ্লাই কৰে আইডিঅলজিক্যাল ৰেমনেন্ট আৰু যিখিনি ষ্ট্ৰে সেলস আছে মানে এতিয়াও পাৰসিস কৰে অলপ অলপ পাৰসিস কৰে সেইকাৰণে সেইখিনি নাইকিয়া কৰাৰ কথা কোৱা হৈছে মানে সম্পূৰ্ণৰূপে নাইকিয়া এতিয়াও কৰিব পৰা নাই সেইটো কথা বতৰা পাতিহে আছে এই আৰ্টিকেলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম Next article to title to was INS Arid Hamman nuclear powered submarine enters India's naval fleet. এই আৰ্টিকেলটোৰ মেইন যেটো থিম হেতু হৈছে যে আমাৰ মেৰিটাইম যেটো ষ্ট্ৰাইকিং সেকেন্ড ষ্ট্ৰাইক কেপেবিলিটি যেটো ইন্ডিয়া হেতু ষ্ট্ৰেংথেন কৰিবলৈ চেষ্টা কৰি থকা হৈছে আৰু কিহৰ জৰিয়তে আমাৰ ডমেষ্টিক ম্যানুফ্যাকচাৰিংৰ জৰিয়তে ইয়াত আমি কি দেখা পাইছো আত্মনিৰ্ভৰ ইণ্ডিয়াৰ যেটো কনসেপ্ট হেতু দেখা পাইছো First year point to evolution of tonnage of কথা কৈছে যে আমি 60000 টনস আৰিহান্ডৰ ওপৰত এটা ফোকাস কৰি থকা হৈছিল এতিয়া শিফট কৰি 7000 টনস অভিদমনৰ ওপৰত ফোকাস কৰা হৈছে আৰু এইটো কি সিগনিফাই কৰে যে আমাৰ যেটো এন্ডুৰেন্স কেপেবিলিটি মিসাইল যি ব্যালিস্টিক মিসাইল আমি সাবমেৰিনত আমি যে যেটো ৰাখু হেতু কেপেবিলিটি কি হৈছে বৃদ্ধি পাইছে এতিয়া আমি লাৰ্জাৰ মিসাইলছ ৰাখিব পাৰিম লাইক K4SLBM আমি ৰাখিব পাৰিম আৰু SSBN ৰ কথাটো আমি জানিছিলে ভাল কাৰণ সেইখিনি মিসাইলে পুট কৰা হ'ব অভিদমন SSBN মানে সাবমাৰ্সিবল শিপ ব্যালিস্টিক নিউক্লিয়াৰ এটো কনভেনশনাল সাবমেৰিনছত ইউজ কৰা ধৰণৰ হয়তো ডিজেল ডিজেল ইলেক্ট্ৰিক যিখিনি ট্ৰেডিশনাল যিখিনি ইঞ্জিন আছিল ডিজেল দি চলে কিন্তু SSBN নিউক্লিয়াৰ পাৱাৰ যিখিনি ওয়েপন আছে সেইখিনি ক্যাৰি কৰে বা নিউক্লিয়াৰ টিপ ব্যালিস্টিক মিসাইল সেইখিনি ক্যাৰি কৰে নেক্সট ইয়াত অপাৰেশনাল সিক্ৰেসি কথা কোৱা হৈছে তাক এইখিনি যিমান যেটো এটা অভিদমন অনা হৈছে হেতু সিক্ৰেট কোৱাইট কমিশনিং কৰা হৈছে আৰু হেতু কি ৰিফ্লেক্ট কৰে যে সেনসিটিভ নেচাৰ হয় এটো যেটো স্ট্ৰেটেজিক এসেট যেটো অনা হৈছে হেতু আমাৰ sensitive nature হয় বুলি কৈছে গতিকে ইন্টাৰনেশ্যনেল ৰিলেচনত যেটো স্ট্ৰেটেজিক এম্বিগুইটি আমি দেখিবলৈ পাওঁ হেতুৱে কি কনফাৰ্ম কৰে যে পাৱাৰ উইদাউট ৰিভিলিং দা এক্সাক্ট টেকনিক্যাল স্পেসিফিক্স আমি ইন্টাৰনেশ্যনেল ৰিলেশনশিপত আমি এক্সাক্ট আমাৰ কিমান পাৱাৰ আছে সেইখিনি দেখুৱাই দিব নোৱাৰে আৰু হেতু অভিদমন যে এতিয়া এনেকে অনা হৈছে হেতু প্ৰতিফলিত কৰে নেক্সট ইয়াত ইন্ডিজেনাইজেশনৰ কথা কোৱা হৈছে মই অলৰেডি আপোনালোকক কৈছোৱে যে আমাৰ যেটো এটা অভিদমনৰ প্ৰজেক্টটো হেতু সম্পূৰ্ণৰূপে আত্মনিৰ্ভৰ ভাৰতৰ কনসেপ্টৰ ওপৰত নিৰ্ভৰশীল কাৰণ আমি ইয়াক ডমেষ্টিকেলি প্ৰডিউস কৰিছো এই আৰ্টিকেলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম Our next article to title to was the Beyond Enrichment Mapping Iran's Potential Sprint to a Nuclear Bomb. It is a article to Iran's nuclear potential, nuclear bomb pin kora. Hetu kotha dekhuwa hoise je yat first point to the near miss test after kotha likha hoise je 500 kg uranium kg of 60% enriched uranium ase kintu bomb jetu create koribole eta technical jikhini process lage hekhini
টেকনিক্যাল বেৰিয়াৰ 90% ইৰাণত থকা বুলি দেখা ইয়াত এই পইণ্টত কোৱা হৈছে নেক্সট টাইমলাইন এম্বিগুইটি কথাও কৈছে যে বম বনাবলৈ যি প্ৰচেছ হয় সেইটো এই ফিউ উইকছ লাগে কেইসপ্তাহমান লাগে গতিকে সেই কথাটো ইয়াত কোৱা হৈছে নেক্সট ইনফ্ৰাষ্ট্ৰাকচাৰ ৰেজিলিয়েন্সৰ কথা কোৱা হৈছে যে যিমানখিনি ইৰাণৰ নিউক্লিয়াৰ প্লেণ্ট আছে সেইখিনি টাৰ্গেট কৰি থকা হৈছে ইউএছএৰ দ্বাৰা বা ইজৰাইলৰ দ্বাৰা কিন্তু হলেও সেই ইকুইপমেণ্টখিনি ধ্বংস হৈছে নে নাই একচুৱেলি সেইটো গম নাপায় বা সেই ইকুইপমেণ্টখিনি বেলেগ ক'ৰবাত যদি প্লেচ কৰা হৈছে সেই কথাটো সঠিককৈ জানিব পৰা হোৱা নাই নেক্সট ইয়াত নিউক্লিয়াৰ কেপেবল ডিটাৰেণ্টৰ কথা কোৱা হৈছে যে এখন ষ্টেটৰ যেতিয়া নিউক্লিয়াৰ পাৱাৰ দেখুৱাবলৈ হয় সেইটো এটা ঠাইতে নিউক্লিয়াৰ পাৱাৰ আছে বুলি ক'ব নোৱাৰে বেলেগ বেলেগ ঠাইত থাকে গতিকে এটা যদি ঠাইত ধ্বংস কৰে নিউক্লিয়াৰ প্লেণ্ট ধ্বংস কৰা হয় সেইটো এইটো বুজাইছে এখন দেশৰ ওচৰত নিউক্লিয়াৰ পাৱাৰ নাই নেক্সট ইয়াত ডেলিভাৰী ভাৰ্চেটিলিটিৰ কথা কোৱা হৈছে যে ইয়াত লিখা হৈছে while miniaturizing a warhead for a missile is a high tier engineering challenge সেই যিমানখিনি এটা ঠাইত যদি আমি নিউক্লিয়াৰ প্লেণ্ট যদি ইনপুট কৰিবলৈ হয় বা সেইখিনি লোকেট কৰিবলৈ হয় সেইখিনি এটা ইঞ্জিনিয়াৰিং চেলেঞ্জ বুলি কৈছে যে সেইটো ইৰাণৰ ক্ষেত্ৰতো হ'ব পাৰে বুলি এই আৰ্টিকেলটোত কোৱা হৈছে এই আৰ্টিকেলটোত ইমানেই আছে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে কমপ্লায়েন্স ইজ ফৰ মেনেজিং প্লাষ্টিক ৱেষ্ট এই আৰ্টিকেলটোৰ টাইটেলটো দেখি আপোনালোকে গমেই পাইছে যে ইয়াত কি কোৱা হৈছে প্লাষ্টিক ৱেষ্টৰ কথা কোৱা হৈছে যে 2026ৰ যি প্লাষ্টিক ৱেষ্টৰ কাৰণে যি ফ্ৰেমৱৰ্ক আনা হৈছে সেইটো ট্ৰানজিশ্যন এটা দেখা পোৱা গৈছে আগৰখিনি ৰিজিড এনুৱেল কমপ্লায়েন্সৰ ওপৰত নিৰ্ভৰশীল আছিলে এতিয়া শিফ্ট হৈ ফ্লেক্সিবল মাল্টি ইয়াৰ কেৰি ফৰৱাৰ্ড মডেললৈ পৰিৱৰ্তন হৈছে ফাৰ্ষ্ট যিটো পইণ্ট আছে সেইটো কমপ্লায়েন্স বাফাৰৰ কথা কোৱা হৈছে কোম্পানীবিলাকে এতিয়া যিটো শ্বৰ্টফল হয় 2025-26 যিটো ফ্ৰেমৱৰ্কৰ মতে সেইটো লাষ্টৰ ইয়াৰলৈ থৈ দিয়ে যে 3 বছৰ এটা টাইম দিয়া হৈছে যে প্লাষ্টিক ৱেষ্ট ইমানহে কৰিব পাৰিব বুলি গতিকে সেইটো লাষ্টৰ ইয়াৰত বেছিকৈ কৰিবলৈ থৈ দিয়ে এতিয়া সেই তাৰ ফলত কি হৈছে সেই কোম্পানীখিনি বাৰ্ডেনৰো সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে মাৰ্কেট বেছড ফ্লেক্সিবিলিটিৰ কথাও কোৱা হৈছে যে ইয়াত কোম্পানীখিনিক অকল ফ্লেক্সিবিলিটি দিব লাগিব প্লাষ্টিক ৱেষ্টৰ ক্ষেত্ৰত আৰু চৰকাৰে ইয়াত কি কৰিছে চাৰ্কুলাৰ ইকনমিৰ ওপৰত গুৰুত্ব বেছিকৈ দিছে সেইটো যিটো ইক'চিষ্টেম আছে সেইটো যাতে ক্ৰিয়েট কৰিব পাৰে প্লাষ্টিক ৱেষ্টখিনি মেনেজ কৰি সেই তাৰ ওপৰত গুৰুত্ব দিয়া হৈছে তাৰ উপৰিও চাৰ্কুলাৰিটি আৰু সেফটিৰ ওপৰতো গুৰুত্ব দিয়া হৈছে এই ফ্ৰেমৱৰ্কটো আৰু লগতে যিমানখিনি লং টাৰ্মত কি 100% যাতে আমি প্লাষ্টিক ৱেষ্ট মেনেজ কৰিব পাৰোঁ সেইখিনিৰ ওপৰতো গুৰুত্ব দিয়া হৈছে কিন্তু যিমানখিনি ইণ্ডাষ্ট্ৰি আছে সেইখিনিয়ে যাতে সেই ফ্ৰেমৱৰ্কটোৰ লগত মিলিব পাৰে তাৰ কাৰণে সেই ইণ্ডাষ্ট্ৰিখিনিকো টাইম দিব লাগিব এই আৰ্টিকেলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে বিটুইন অইল শ্বক এণ্ড এল নিনো হাউ হাই ইনফ্লেশ্যন কুড গো এই আৰ্টিকেলটোৰ মেইন থিমটো এইটো যে ইণ্ডিয়াৰ যিটো ইনফ্লেশ্যন ট্ৰেজেক্টৰী 2026-27 সেইটো দুটা তাৰ ক্ষেত্ৰত দুটা ছাপ্লাই চাইড হেমাৰ দেখা যায় মানে ছাপ্লাই চাইডৰ ওপৰত দুটা কাৰণত ইনফ্লুৱেঞ্চ হোৱা দেখা যায় এটা জিঅ' পলিটিক্সৰ ফলত তাত অইলৰ আমাৰ প্ৰাইচ হাই হোৱা দেখা পোৱা গৈছে কাৰণ অইল আমি ইম্পৰ্ট কৰিব পৰা নাই ৱেষ্ট এছিয়াৰ কনফ্লিক্টৰ ফলত নেক্সটটো হৈছে ক্লাইমেট এল নিনো হৈছে কি আমি অলৰেডি আপোনালোকে যদি নিউজ পেপাৰ এনালাইচিছ চাই আছে তেতিয়ালৈকে গম পাব হ'লেও মই এবাৰ কৈ দিছোঁ এল নিনো হৈছে এটা ক্লাইমেট পেটাৰ্ণ য'ত কি হয় যিমানখিনি ৱাৰ্মিং অফ ছাৰ্ফেচ ৱাটাৰ আছে পেচিফিক অ'চেন সেইখিনি কি কৰে ইণ্ডিয়াৰ মনচুনত প্ৰভাৱ পেলায় যেতিয়া ইণ্ডিয়াত কি হয় ইট ইজ টিপিকেলি এছ'চিয়েটেড উইথ ডেফিচিয়েণ্ট মনচুন ৰেট যেতিয়া এল নিনো আহে হয় পেচিফিক অ'চেনত তেতিয়া আমাৰ কি হয় মনচুন কমকৈ হয় ৰেইনফল কমকৈ হোৱা দেখা পোৱা যায় সেই তাৰ ফলত আমাৰ এগ্ৰিকালচাৰতো প্ৰভাৱ পৰা দেখা পোৱা যায় এতিয়া এনাৰ্জি নেক্সাছৰ কথা ইয়াত কোৱা হৈছে যে এই যি ৱেষ্ট এছিয়া কনফ্লিক্ট চলি আছে সেই তাৰ ফলত আমাৰ কি হৈছে ক্ৰুড অইলৰ প্ৰাইচ হাই হোৱা দেখা পোৱা গৈছে আৰু তাৰ ফলত আমাৰ যি আমি ইম্পৰ্ট কৰোঁ ক্ৰুড অইল তাৰ ট্ৰান্সপৰ্ট লজিষ্টিক মেনুফেকচাৰিং এইবিলাকৰ খৰচ বাঢ়ি গৈছে নেক্সট ইয়াত এগ্ৰিকালচাৰ নেক্সাছৰ কথা কোৱা হৈছে যে যদিও আমি অইলটোৰ কথা মেনেজ কৰিম তেনেকুৱাকৈ ৰাছিয়াৰ পৰা এতিয়া ইম্পৰ্ট কৰাৰ কথা কোৱা হৈছে কিন্তু মেনেজ কৰিব পৰা যাব কিন্তু যিটো এক্সট্ৰিম এল নিনো এফেক্ট সেইটোৱে আমাক ইনফ্লেশ্যনৰ ফালে পুছ কৰিব পাৰে 6% ইনফ্লেশ্যন
হবগৈ পাৰে কাৰণ ক্ৰপ ইজ ডেষ্ট্ৰয় হ'ব পাৰে এল নিনোৰ ফলত বা ফ্লাড ইনফ্লেশ্যনো হ'ব সৰি ফুড ইনফ্লেশ্যনো হ'ব পাৰে নেক্সট ইয়াত মানিটাৰী পলিচি ডিলেমাৰ কথাও ইয়াত কোৱা হৈছে যদিহে ইনফ্লেশ্যন ৰেট জনৰ ফালে যায় 6%তকৈ এবভ হয় তেতিয়া আৰবিআই ওচৰত অন্য একো ৰাস্তা নাথাকিব আৰবিআই কি কৰিব টাইট মানি পলিচি যেটো কনসেপ্ট সেইটো আনিব আৰু ইএমআই বিলাক তেতিয়া কি হৈ যাব এক্সপেন্সিভ হৈ যাব আমাৰ যিখিনি বিজনেছ ইনভেষ্টমেন্ট আছে সেইখিনি স্লো ডাউন হ'ব নেক্সট পইণ্টটো হৈছে কোৱান্টিটেটিভ সিনাৰিও এই ডাটা একো সাজেষ্ট কৰিছে যে এইটো এটা টিপিং পইণ্ট হয় যদি নৰ্মেল মনসুন হয় ইণ্ডিয়াই হেণ্ডেল কৰিব পাৰিব 100% পাৰ বেৰেলো যদি অইল প্ৰাইচ হয় সেইটো পাৱাৰ মাৰ্কেট হেণ্ডেল কৰিব কিন্তু যদি এক্সট্ৰিম এল নিনো আহে আমাৰ ইয়ালে তেনেহলে 90% পাৰ বেৰেল যদি অইলৰ প্ৰাইচ হয় তেতিয়াও হেণ্ডেল কৰিব নোৱাৰে যদি মানে ফুড সিকিউৰ স্কেৰচিটি আহে আমাৰ তেতিয়াও সেইটো হেণ্ডেল কৰিব নোৱাৰে এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম Next article title to was the right to be considered for promotion. How it is implemented. এই আৰ্টিকলটোৰ মেইন থিমটো এইটো আছে যেটো প্ৰমোশনৰ আমাৰ ৰাইট হয় জব প্ৰমোশনৰ হেতু অকল ৰাইট এণ্ড হয় এটো এটা অপৰচুনিটি হয় যেটো opportunity to be evaluated from promotion is a fundamental right আমি promotional কাৰণে যেটো evaluation কৰা হয় হেতু আমাৰ fundamental right হয় বুলি কৈছে first step পইণ্টটো লিখা হৈছে distinction between promotion and consideration এতিয়া স্টেটে এটো নহয় যে প্ৰতিজন মানুহকে প্ৰমোট কৰিব লাগিব বুলি স্টেট অবলাইজ হয় হেতু নহয় কিন্তু যদি হে প্ৰমোশনৰ কাৰণে ভালকৈ ইভালুৱেট কৰা নহয় সেইটোৱে কি কৰে যেটো আমাৰ ফান্ডামেন্টাল ৰাইট হয় হেতু হাৰ্ম কৰে বুলি কৈছে বিশেষকৈ যেটো আৰ্টিকল 16 যত ইকুৱেলিটি অফ অপৰচুনিটিৰ কথা কোৱা হৈছে হেতু হাৰ্ম হোৱাৰ কথা কৈছে আৰু লাইক ওয়েটসিং কেছ হেতু দেখাও কোৱা গৈছে নেক্সট ইয়াত এডমিনিষ্ট্ৰেটিভ একাউন্টেবিলিটিৰ কথা কোৱা হৈছে কোৰ্টে এটো সদায় ইন্টাৰভিউ কৰি থাকে যাতে এডমিনিষ্ট্ৰেটিভ ডিলে কাৰণে এজন ব্যক্তিৰ কেৰিয়াৰ প্ৰগ্ৰেছনত যাতে বাধাৰ সৃষ্টি নহয় হেতু সদায় ইন্টাৰভিউ কৰি থাকে নেক্সট ইয়াত ষ্টেট আৰ্গুমেন্ট ভাৰ্চেছ জুডিশিয়াল ভিউৰ কথা কোৱা হৈছে ষ্টেটে এটো সদায় আৰ্গু কৰি থাকে যে টেকনিক্যালিটিজ কাৰণে বা এডুকেশন কোৱালিফিকেশন এডমিনিষ্ট্ৰেটিভ ডিলে এইবিলাকৰ কাৰণে প্ৰমোশন কেতিয়াবা ৰৈ যায় কিন্তু জুডিশিয়াৰিয়ে এটো কাউন্টাৰ আৰ্গুমেন্ট দিয়ে যে এডমিনিষ্ট্ৰেটিভ ৰুলৰ কাৰণে আমাৰ দেশখনৰ উন্নতিহে হ'ব বা পাৰ্সনৰ উন্নতিহে হ'ব লাগে কেৰিয়াৰত কি কৰিব লাগে হেম্পাৰ কৰিব নালাগে এই আৰ্টিকলটো মানে আছে এতিয়া আমি নেক্সট আৰ্টিকলটো ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকলটোৰ যেটো টাইটেল হেতু হৈছে প্ৰেছ আইবিসি এমেন্ডমেন্টস হাউ গভৰ্নমেন্ট লুকস টু প্লাগ গেপস ইন ইনসলভেন্সি কোড এতিয়া আমি প্ৰথমতে আইবিসি মানে কি সেই কথাটো জানিব লাগিব আইবিসি ফুল ফৰ্ম হৈছে ইনসলভেন্সি এণ্ড ব্যাংক্ৰাপসি কোড আৰু এটো 2016 ত অনা হৈছিল এটো এটা আমব্ৰেলা লেজিসলেচন হয় ইণ্ডিয়া আৰু এটা কি প্ৰভাইড কৰে এটা টাইম বাউন্ড প্ৰসেস হয় কি হয় কাৰণে আমাৰ যিখিনি ইনসলভেন্সি থাকে কোম্পানী বিলাকৰ বা ইন্ডিভিজুৱেল সেইখিনি ৰিজলভ কৰিবৰ কাৰণে এটা লেজিসলেচন হয় তাৰপিছত আমি এটো আৰ্টিকলত এটা আৰু এটা টাৰ্ম কথা জানিব লাগিব যে নেশনাল কোম্পানী ল ট্ৰাইব্যুনেল কি এটো এটা এডজুডিকেটিং অথৰিটি হয় কৰ্পোৰেট ইনসলভেন্সি কাৰণে আৰু এটো এটা গেটৱে হয় যত মানে যিমানখিনি কেसेছ থাকে ইনসলভেন্সি ৰিলেটেড তাক ই এডমিট কৰিব পাৰে ইয়াত চাম আমি এই আইবিসি কথা এই আৰ্টিকলটোত কি লিখা হৈছে আইবিসি কি কৰে ৰিভলিউশনাইজ কৰে ইণ্ডিয়াৰ ক্ৰেডিট কালচাৰটো আৰু এটা হেম্পাৰ কৰে জুডিশিয়াল যিমানখিনি আমাৰ ক্ৰেডিট কালচাৰ আছে হেতু জুডিশিয়াল বটলনেক আৰু প্ৰচিডুৰেল দিলে হেতু হেম্পাৰ কৰে 2026 ৰ এই বিলখনে যিখন অনা হৈছিল সেইখনে যিমানখিনি 3 পিলাৰ্ছৰ কথা ইয়াত কোৱা হৈছে ফাৰ্স্ট টু স্পীড অফ এডমিশনৰ কথা কোৱা হৈছে কাৰেন্টলি এনসিএলটি এটা মাহ লগাই এটা কেছ ৰেজিষ্টাৰ কৰিবলৈ আধাৰ এই যিখন বেংক কোডৰ মতে যিখন আইবিসিৰ মতে 14 ডেজ স্ট্যাটিউটৰী লিমিট থাকে নেক্সট ইয়াত আউট অফ কোড ফ্লেক্সিবিলিটিৰ কথা কোৱা হৈছে যত সিআইআৰপি যেটো কনসেপ্ট হেতু ইন্ট্ৰোডিউস কৰা হৈছে সিআইআৰপি এনেকুৱা এটা প্ৰসেস হয় যত এনসিএলটিৰ যি বাৰ্ডেন হয় কেছ ৰেজিষ্টাৰ কৰোতে হেতু বাৰ্ডেন ৰিডিউস কৰে কাৰণ CIRP ফুল ফৰ্মটো হৈছে ক্ৰেডিটৰ ইনিশিয়েটেড ইনসলভেন্সি ৰিজল্যুশন প্ৰসেস এটো এটা নিউলি প্ৰপ'জ আউট অফ কোড মেকানিজম হয় যিয়ে ফাইনান্সিয়াল ক্ৰেডিটৰ যিমানখিনি থাকে হেতু 51% এগ্ৰিমেন্টক তাত হেতু ৰিজল্যুশন কৰা হয় আৰু হেতু এনসিএলটি ডিলেজখিনি বাইপাস কৰে নেক্সট ইয়াত গ্ৰুপ এণ্ড ক্ৰছ বৰ্ডাৰ ফ্ৰেমৱৰ্কৰ কথা কোৱা হৈছে যে যিমানখিনি কোড সেইখিনি মডাৰ্নাইজ কৰা হৈছে যাতে যিখিনি কৰ্পোৰেটৰ কমপ্লেক্স ষ্ট্ৰাকচাৰ আছে বা যত পেৰেন্ট কোম্পানীয়ে সাবসিডিয়াৰী
প্ৰেছাৰ দিব পাৰে সেইখিনি ডিষ্ট্ৰেছ এতিয়া সাইমলটেনিয়াছলি নাইকিয়া কৰা হৈছে নেক্সট পইণ্ট ৰিফ্ৰেমিং দা গলৰ কথা কোৱা হৈছে ফাইনেন্স মিনিষ্টাৰে এইটো ইনফেচাইজ কৰে যে আইবিচি এতিয়া ৰিজলিউশ্যন টুল হয় নট এ ৰিকভাৰী টুল এতিয়া আইবিচিয়ে কেনেকৈ কাম কৰিব বিজনেছ বা জবখিনিক যাতে ছেভ কৰিব পৰা যায় সেইটোহে ডেপ ৰিকভাৰী ছেভ কৰিব পৰা যায় সেইটোহে প্ৰাইমেৰী গ'ল ডেপ ৰিকভাৰী বা কৰাটো হৈছে এইটো ছেকেণ্ডাৰী আউটকামেই হয় বুলি কৈছে এই আৰ্টিকলটোত ইমানেই আছিলে আমাৰ আজি নিউজ পেপাৰ এনালাইচিছ ইমানেই আছিলে আপোনালোকে যদি এনেকুৱা ধৰণৰ নিউজ পেপাৰ এনালাইচিছ বা আন ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবলৈ বিচাৰে তেনেহ'লে আমাৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰক থেংক ইউ